ভিজিলেন্স লগাই পুলিচ লগাই অন্ততঃ অজিত ভূঞাক হিমন্ত বিশ্ব শৰ্মাই নোৱাৰে বলে এইকাৰণে যে মই যোৱা ৩-৪খন চৰকাৰৰ মুখ্যমন্ত্ৰীৰ লগত যুঁজি NSA টাডা IPC সকলো কৰি মই 4বাৰ জেললৈ গৈছোঁ, গ্ৰেপ্তাৰ হৈছোঁ আৰু মই এনকাউণ্টাৰ মুখামুখি হৈছোঁ। নতুন সাংবাদিকসকলে অলপ ইতিহাস খুচৰিলে এইবোৰ দেখিব। গতিকে মোক এইবোৰ হেঁচা দি গ্ৰেপ্তাৰৰ ভয় দেখুৱাই তেওঁলোকৰ অপকৰ্মবোৰ লুকুৱাই ৰাখিব খুজিছে। এটা বাক্যত মই ক'ম যে মই এগৰাকী নাগৰিক হিচাপে মই যিটো আজি প্ৰতিবাদ কৰিছোঁ চৰকাৰখনৰ অনিয়ম অবিচাৰ আৰু জাতি বিৰোধী কাম কাজৰ যিধৰণে দুৰ্নীতিৰ যিধৰণে মই বিৰোধিতা কৰিছোঁ তাৰেই মানে পুৰস্কাৰ বুলি নকম আৰু সেই ধৰণৰ এটা ষড়যন্ত্ৰমূলক বুলিতো সকলোৱে কৈছে। ডক্টৰ হীৰেণ গোহাঁইৰ পৰা আৰম্ভ কৰি সকলোৱে কৈছে বুদ্ধিজীৱীসকলে যিটো ষড়যন্ত্ৰমূলক। কাৰণ কেলৈ মই কওঁ দুটা বাক্য নকওঁ বুলিও কৈছোঁ যে আপোনালোকক মই বাৰে বাৰে প্ৰথম দিনাৰ পৰা কৈছোঁ যে আপোনালোকে গাইডলাইনখন ভালদৰে পঢ়ি চাওক। পঢ়িছে চাগে নাজানো। তাত ক'ত লেখা আছে যে সাংসদজনে পুঁজি কিবা ব্যৱহাৰ কৰিব পাৰে। তেওঁ কেৱল এখন স্কিম দিব পাৰে। ইমপ্লিমেণ্টেশ্যনৰ ড্ৰয়িং ডিছবাৰ্চিং সকলো ক্ষমতা এজন উপায়ুক্ত, আজিকালি আয়ুক্ত বুলি কয় তেওঁৰ। গতিকে যা উপাধিৰ যিজন DC আছিলে সেই DCজনক আজিও কিয় তেওঁ ৰক্ষণাবেক্ষণ দিছে মুখ্যমন্ত্ৰী? তেওঁ হ'ব লাগিছিল প্ৰথম, তেওঁ গ্ৰেপ্তাৰ হ'ব লাগিছিল। মোৰ যিটো মানুহৰ কোনো তাত ভূমিকাই নাই, মই কেৱল এখন ৰিকমেণ্ড কৰোঁ, তাৰ বাহিৰে মোৰ কোনো কাম নাই। আপোনালোকে এখন আকৌ পঢ়ি চাওক, মই কৈছোঁ নতুন গাইডলাইন নহয়, তেতিয়াৰ গাইডলাইন। গতিকে এইবোৰ কৰি তেওঁলোকে এতিয়া মই যদি কওঁ যে হিমন্ত বিশ্ব শৰ্মাই ঝাক ৰক্ষণাবেক্ষণ দি তেওঁ দুৰ্নীতি কৰিছে, কি হ'ব? কোনে এটা বিচাৰ কৰিব? সেইকাৰণে মোৰ ক'বলগীয়া আছে, মই আপোনালোকক ক'ম। কিন্তু আজি মই আপোনালোকক লগ পাই যিহেতু সুধিলে মই এইটোৱে কৈছোঁ যে তেওঁলোকৰ ষড়যন্ত্ৰমূলকভাৱে এইটোতো কৰিছেই। আৰু ময়ো ৰাইজৰ লগত থাকি ৰাজপথত ওলাই এই অন্যায়ৰ প্ৰতিবাদ কৰি এটা পুৰস্কাৰ মোক দিব খুজিছে, সেইটো হৈছে এইটো।